প্ৰথমতে অসমৰ প্ৰেক্ষাপটটো কোৱাৰ আগতে অসমৰ ৰাইজক মই গোটেই ভাৰতৰ প্ৰেক্ষাপটটো সামান্য দুটামান বাক্যত কৈ ল'ব খুজিছোঁ। আপোনালোকে চাওক যে প্ৰথম কথাটো হ'ল যে বিজেপিৰ হাতত সকলো থকাৰ পাছতো বিজেপিয়ে কিন্তু অকলে চৰকাৰ গঠন কৰিবলৈ সক্ষম নহ'ল। বিজেপিৰ হাতত আপোনালোকে সকলোৱে দেখিছে যে সব আছিলে, ক্ষমতা আছিলে, ধন আছিলে, বিজেপিৰ হাতত ইডি আছিলে, বিজেপিৰ হাতত CBI আছিলে, বিজেপিৰ হাতত ইলেকশ্যন কমিশ্যন আছিলে, বিজেপিৰ হাতত সংবাদ মাধ্যম আছিলে আৰু বিজেপিৰ হাতত সকলো ক্ষমতা আৰু ব্লেকমেইলিঙৰ সকলো ক্ষমতাই তেওঁলোকৰ হাতত আছিলে। সেইকাৰণে তেওঁলোকে গৰ্ব আৰু অহংকাৰেৰে কৈছিলে যে তেওঁলোকে 400খন আসন পাবই। কিন্তু ভাৰতৰ মানুহে তেওঁলোকক 240খন আসনতকৈ বেছি আসন নিদিলে। তেওঁলোকে 272খন যিটো মেজিক আসন সেই আসনৰ সংখ্যা চুব নোৱাৰিলে। এই ঘটনাটোৱে হ'ল এই সময়ৰ 2024 চনৰ লোকসভা নিৰ্বাচনৰ আটাইতকৈ তাৎপৰ্যপূৰ্ণ আটাইতকৈ ৰাজনৈতিক প্ৰশ্নটো সেইটোৱে। বিজেপিৰ যি আপোনালোকে দেখিছিলে যে বিজেপি নৰেন্দ্ৰ মোদীয়ে নিজৰ ইচ্ছামতে এতিয়া দেশত উল্টা পাল্টা কৰিব নোৱাৰিব, গুণ্ডাগিৰি কৰিব নোৱাৰিব, অত্যাচাৰ কৰিব নোৱাৰিব। দেশৰ জনতাক যি কেঁকুৰা চেপা দিছিলে তাৰ পৰা অন্তত দেশৰ জনতাই কিছু পৰিমাণে হ'লেও ৰেহাই পাব। এইটোৱে হ'ল আটাইতকৈ ডাঙৰ কথা। দ্বিতীয়তে অসমত আপোনালোকে নিশ্চয় দেখিছিলে, আপুনি মোক 3টা লোকসভা সমষ্টিৰ কথা কৈছে। যোৰহাট লোকসভা সমষ্টিত আমি দেখিবলৈ পাইছোঁ যে যোৰহাট লোকসভা সমষ্টিত গোটেই চৰকাৰখন বহি লৈছিলে। যোৰহাট লোকসভা সমষ্টিত বিজেপি দল আৰু চৰকাৰে প্ৰায় 100 কোটি টকা খৰচ কৰিছিলে। বিজেপি পীযুষ হাজৰিকাৰ পৰা আৰম্ভ কৰি গোটেই মন্ত্ৰীসকলে ইয়াত বহি লৈ ইমান ইঞ্জিনিয়াৰিং কৰিছিলে, ইমান টকা পইচা খৰচ কৰিছিলে আৰু ইমান দাদাগিৰি কৰিছিলে আৰু ক্ষমতাৰ ইমান অপব্যৱহাৰ কৰিছিলে। কিন্তু তাৰ পাছতো সেই সকলোবিলাকৰ পাছতো ক্ষমতা, ধন, দাদাগিৰি মানে সকলোবিলাক প্ৰশাসন যন্ত্ৰৰ ব্যৱহাৰ সকলোৰে পাছতো যোৰহাটৰ মানুহে বিবেকক জয় কৰালে। এয়া হ'ল যোৰহাটবাসী ৰাইজৰ আটাইতকৈ ডাঙৰ ক্ষমতা। এইবাৰ উজনি অসমৰ গোটেই খিলঞ্জীয়া মানুহবিলাকে এইবাৰ বিৰোধী ঐক্যমঞ্চক ভোট দিলে। সকলো জাতি জনগোষ্ঠীৰ খিলঞ্জীয়া মানুহবিলাকে এইবাৰ বিৰোধী ঐক্যমঞ্চক ভোট দিলে। এইবাৰ বিজেপিয়ে মূলতঃ বহিৰাগত মানুহ, অনা অসমীয়া মানুহৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ল। দ্বিতীয়তে এইবাৰ উজনি অসমত আমি দেখিলোঁ যে শিক্ষিত মানুহবিলাকে পূৰা বিজেপি বিৰোধী ভোট দিছে। এইবাৰ নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলে পূৰা বিজেপি বিৰোধী ভোট দিছে। সকলোবিলাক তেওঁলোকে ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ পাছতো, তেওঁলোকে ধন প্ৰয়োগ কৰাৰ পাছতো, তেওঁলোকে সকলো ধৰণৰ অপব্যৱহাৰ কৰাৰ পাছতো কিন্তু সকলো দাদাগিৰি গুণ্ডাগিৰিৰ বিপৰীতে উজনি অসমৰ মানুহে বিজেপিৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰি এটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিলে। ধুবুৰীততো গোটেই ভাৰতবৰ্ষৰ ভিতৰতে ৰেকৰ্ড কৰি দিলে, আপোনালোকে নিজে দেখিলে। ধুবুৰীৰ আটাইতকৈ ডাঙৰ ৰেকৰ্ডটো যদিও সংখ্যাৰ পিনৰ পৰা, ভোটৰ পিনৰ পৰা আমি আটাইতকৈ বেছি ভাৰতবৰ্ষৰ ভিতৰত ভোট পাইছোঁ, তাততো ৰেকৰ্ড হৈছেই। কিন্তু আচল ৰেকৰ্ডটো হ'ল যে ধুবুৰীৰ সংখ্যালঘু ৰাইজে, ধুবুৰীৰ মুছলমান ৰাইজে মুছলমান সাম্প্ৰদায়িক মৌলবাদী দল AIDFক এবাৰ চিৰকালৰ কাৰণে বিদায় দিলে। এইটোৱে হ'ল আটাইতকৈ ঐতিহাসিক ঘটনা। বিজেপিয়ে সদায় আপোনালোকে নিশ্চয় দেখিছিলে যে বিজেপিয়ে ৰাজনীতি কৰি আছিলে AIDFক দেখুৱাই বদৰুদ্দিন আজমল ডাঙৰীয়াক দেখুৱাই বদৰুদ্দিন আজমল ডাঙৰীয়াক আমি দিছপুৰলৈ আহিবলৈ নিদিওঁ। এয়াই হ'ল শৰাইঘাটৰ শেষ ৰণ। এইবাৰ শৰাইঘাটৰ শেষ ৰণত জিকিলোঁ আমি বিৰোধী ঐক্যমঞ্চই। আমি লাচিত বৰফুকন আৰু আমাৰ বাঘ হাজৰিকা সকলোবিলাক মিলি লৈ এইবাৰ মোগলক, 2টা মোগলৰ শক্তিক, এটা হ'ল মুছলমান মৌলবাদী সাম্প্ৰদায়িক দল AIDFৰ শক্তিটোক আৰু হিন্দু সাম্প্ৰদায়িক মৌলবাদী দল বিজেপিক, দুইটাকে আমি ধুবুৰীত এনেকুৱা ধৰণে পৰাজিত কৰি দিলোঁ যে এইটোৱে ইতিহাস ৰচনা কৰিলে। গতিকে এই ইলেকশ্যনটোৱে আকৌ এটা ডাঙৰ নজিৰ সৃষ্টি কৰি দিলে যে এটা সাম্প্ৰদায়িক দল চিৰকালৰ কাৰণে অসমৰ ৰাজনীতিৰ পৰা বিদায় লৈ ল'লে আৰু আন এটা সাম্প্ৰদায়িক দল বিজেপি হিন্দু কৰিছিলে। আমি দেহ প্ৰাণ দি গৌৰৱ গগৈক জিকাবৰ কাৰণে খাটিছিলোঁ।
আমি টকা পইচা খৰচ কৰি গৌৰৱ গগৈক জিকাবৰ কাৰণে প্ৰচেষ্টা কৰিছিলোঁ আৰু গৌৰৱ গগৈক জিকোৱাটো আমাৰ কাৰণে এটা চেলেঞ্জ বা প্ৰত্যাহ্বান ৰূপে আমি গ্ৰহণ কৰিছিলোঁ আৰু বিজেপিক পৰাভূত কৰাটো আমি এটা প্ৰত্যাহ্বান ৰূপে গ্ৰহণ কৰি সেই প্ৰত্যাহ্বান আমি সফল কৰিবলৈ চেষ্টা কৰিছিলোঁ